মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী অবিবিৰ আবেদন আমাৰ লগত আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে, ফাইনেল যেটো নিষ্পত্তি বুলি কয়। আমাৰ যোৱাকালি কেবিনেটে টাৰ্গেটেড সাবসিডি ইলেক্ট্ৰিচিটি বোৰ্ডক মই যেটো কৈছিলোঁ যে 1 টকা আমি দাম কমাম, কালি আমি ইলেক্ট্ৰিচিটি আসাম পাৱাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনক 300 কোটি টকা এজ এ টাৰ্গেটেড সাবসিডি আৰু 200 কোটি টকা এজ এ নৰ্মেল সাবসিডি আমি 500 কোটি টকা কেবিনেটে দিব সিদ্ধান্ত লৈছোঁ যাতে এপ্ৰিল মাহত যে 1 টকা বিদ্যুতৰ নিৰিখ কমিছে তাৰ ফলত বিদ্যুৎ পৰিষদে যাতে লোকচানৰ সন্মুখীন হ'বলগীয়া নহ'ল। যে মচুৰ দালি, চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ 72 লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম। মচুৰ দালিত প্ৰায় 30 টকা সুলভ মূল্যত পাব, চেনিও ঠিক সেই ধৰণে 20-30 টকা সুলভ মূল্যত পাব। সেই সময়ত দামটো লৈ পেলাই আমি গম পাম। আৰু নিমখো প্ৰায় 10 টকা কম মূল্যত পাব। এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় 60 কোটি টকা আমি ব্যয় কৰিব লাগিব। বাকি টকাটো কনজিউমাৰে দিব, কিন্তু সাবসিডি এমাউণ্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব। তাৰ ফলত প্ৰায় 50 কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যেটো সাবসিডি দিব লাগিব তাক যোৱাকালি কেবিনেটে অনুমোদন জনায়। এই গোটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান, আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম, জিলালৈকে তেওঁলোকে লৈ যাব। জিলাৰ পৰা ষ্টেট ওৱেৰ হাউচিং কৰ্পোৰেশ্যনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতিসমূহে ৰেচন কাৰ্ডৰ দোকানলৈকে লৈ যাব। ৰেচন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ল'লোঁ, সাবসিডিটো ঘূৰাই দিব নালাগে, নন সাবসিডি এমাউণ্টটো চৰকাৰক ঘূৰাই দিব লাগিব যাতে নেক্সট মাহতো আমি জাগিৰোডত যিখন গেটৱে হোটেল বনাব তাতো কেবিনেটে অনুমোদন দিছে। আন এটা শৈলজা সংগম লিমিটেড বুলি তেওঁলোকে গুৱাহাটীত এখন মেৰিয়ট হোটেল বহুৱাব। এই প্ৰস্তাৱতো 137 কোটি টকা কেবিনেটে অনুমোদন দিছে। এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ, যোৱাকালি কেবিনেটত 7,730 কোটি টকাৰ বিনিয়োগত কেবিনেটে অনুমোদন দিয়ে আৰু ইয়াৰে 1500 কোটি টকা বিদেশী বিনিয়োগ হ'ব, যেটো মেথাছন হাইড্ৰোজেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড, এইটো বিদেশী বিনিয়োগ হ'ব। 7,730 কোটি টকা ইয়াত যোৱাকালি কেবিনেটে অনুমোদন দিয়ে। এই গোটেইখিনি এডভান্টেজ অসমত আমাৰ লগত MOU কৰা। এতিয়া গোটেই প্ৰস্তাৱটো যেটো সেইখনটো এখন নোচনেল MOU আছিলে, এতিয়া ইয়াক এই প্ৰস্তাৱখিনি চূড়ান্ত পৰ্যায়লৈকে আহি গ'ল আৰু এই গোটেইকেইটা উদ্যোগ অসমত স্থাপন হ'লে 16,446 নতুন কৰ্মসংস্থাপন পাবলৈ সক্ষম হ'ব। ডাইৰেক্ট, ইনডাইৰেক্টলিটো বেলেগ। অৰ্থাৎ এডভান্টেজ অসমৰ পিছত আমাৰ বহুত কেইটা কাম হ'ল।